Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অনুপাত আৰু সমানুপাত চেপ্টাৰৰ পৰা অনুশীলনী 11b। আগৰ ভিডিঅত মই অনুশীলনী 11 এৰ খিনি আলোচনা কৰিছো। মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম, তাৰ পৰা চাব পাৰিব। তো বলক ভিডিঅটো আৰম্ভ কৰো। এতিয়া চোৱা, 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে? তলৰ সংখ্যাবোৰৰ প্ৰদত্ত ক্ৰমত সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰিব দিছে। এটো আমাক কি সমানুপাতিক হয় নে নহয় এটো আমাক পৰীক্ষা কৰিব দিছে। ঠিক আছে, 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 4 8 12 and 24। এটো আমাক সমানুপাতত আছে নে নাই এটো আমি কৰি চাম। ক্লাস 6 হয়, exercise 11b। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে একর 1 4, 8, 12, 24। তো এতিয়া চোৱা, এটো আমি কেনেকৈ কৰিম যে এটো সমানুপাতিক হয় নে নহয়, এই সংখ্যা কেইটা সমানুপাতিক হয় নে নহয় এটো আমাক কেনেকৈ কৰিব লাগে। ঠিক আছে, ইয়াতে এইটো কৰাৰ সহজ নিয়ম হল আমি কি কৰিম, প্ৰথমত এইটো সংখ্যা আৰু এইটো সংখ্যা মানে ইয়াৰ ফাৰ্ষ্টৰটো এইটো লাইনৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটোৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল। ঠিক আছে, প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল এণ্ড যে মাধ্য দুটাৰ পূৰণফল যেতিয়া সমান হ'ব দেন আমি ক'ব পাৰিম যে এই সংখ্যা চাৰিটা কি সমানুপাতিক হয়। ঠিক আছে, তো এই ৰাশিকেইটাৰ সলিউশন এনেকৈ কৰিম। তোমালোকে লিখাটো ধৰণটো চাই লোৱা। সলিউশন তো লিখিম 4 8 12 and 24 ৰাশিকেইটাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল। প্ৰান্তীয় পদ মানে এই লাষ্টৰ দুটা, এইটো আৰু এইটো। তো এইটো 4 into 24। তো 4 into 24 কৰিলে কিমান হয়, 4 4 গুণ 16, 16 6 7 1, 4 2 গুণ 8 আৰু 1 96। আৰু তাৰ পিছতে মধ্য দুটাৰ পূৰণফল, মাধ্য দুটাৰ পূৰণফল। মাধ্য দুটা কি আছিল 8 আৰু 12। তো 8 into 12 মাধ্য দুটা পূৰণ কৰি দিয়া, 8 2 গুণ 16, 16 6 7 1, 8 1 গুণ 8 আৰু 1 9। তো 96। এতিয়া চোৱা, ইয়াতেও 96 পাইছো, ইয়াতেও 96 পাইছো। এতেকে আমি লিখিব পাৰো যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান মাধ্য দুটাৰ পূৰণফল। প্ৰান্তীয় পদ দুটাৰ পূৰণফল কি আছিল 96 সমান 96 সমান সমান। তো এইটোৱে পাইছো। ঠিক আছে, তো এতেকে আমি ক'ব পাৰো যে 4 8 12 আৰু 24 ৰাশিকেইটা সমানুপাতিক বা সংখ্যাকেইটা সমানুপাতিক। ৰাশিকেইটাও লিখিব পাৰো বা সংখ্যাকেইটা সমানুপাতিক। ওকে, ঠিক আছে, বুজি পাইছো। এতিয়া চাও তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে কি 5 15, 12, 36।
এতিয়া এই সংখ্যা কেইটা বা এই ৰাশি কেইটা সমানুপাতিক হয় নে নহয় আমাক কৰিব লাগে ঠিক আছে এতিয়া চোৱা প্ৰথমত সেই একেই নিয়ম তো লিখিম কি 5, 15, 12, 36 ৰাশি কেইটাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল প্ৰান্তীয় পদ দুটাৰ পূৰণফল প্ৰান্তীয় পদ দুটা কি আছে 5 আৰু 36 তো 5 into 36 পূৰণ কৰি দিয়া পূৰণটো এনেকৈ লিখিব পাৰো তোমালোকে এনেকৈ লিখিও কৰিব পাৰো ঠিক আছে 5 6 গুণ 30 30 ৰ 70 3 5 3 গুণ 15 আৰু 3 18 তো 180 ঠিক আছে আৰু কি লিখিম মাধ্য দুটাৰ পূৰণফল মাধ্য দুটা কি আছিল 15 আৰু 12 তো 15 into 12 তো এইটো ইয়াতে পূৰণ কৰিব পাৰো 12 15 ঠিক আছে পূৰণ কৰি দিয়া 5 2 গুণ 10 10 ৰ 70 1 5 ৰ 1 গুণ 5 আৰু 1 6 1 ৰ 2 গুণ 2 1 ৰ 1 গুণ 1 তো 0 8 1 ইয়াতো কি পাইছো 180 পালো ঠিক আছে তো এতেকে লিখিব পাৰো যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল নহলে এতেকে লিখিব পাৰো যে 180 সমান সমান 180 পাইছো ঠিক আছে তো এতেকে ক'ব পাৰো যে 5 15, 12, 36 সংখ্যা কেইটা কি সমানুপাতিক ঠিক আছে সমানুপাতিক হয় তো এতিয়া চাও তাৰ পিছৰ গণিতটো 3 নম্বৰটো দিয়া আছে 2 4 6 8 2 4 6 8 তো এই সংখ্যা কেইটা সমানুপাতিক হয় নে নহয় এটো আমাক কৰিব লাগে ঠিক আছে তো এতিয়া চাও সলিউশন 2, 4, 6, 8 ৰাশি কেইটাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল প্ৰান্তীয় পদ ইয়াতে 2 আৰু 8 ঠিক আছে 2 into 8 8 2 গুণ কিমান 16 হয় তো হল 16 পাই গৈছো তাৰ পিছত লিখিম আকৌ কি আৰু মধ্য দুটাৰ পূৰণফল মধ্য দুটা কি আছিল 4 আৰু 6 4 into 6 ঠিক আছে 4 আৰু 6 ক পূৰণ কৰিলে কিমান হ'ব 4 6 গুণ কিমান 24 এতিয়া চোৱা ইয়াতে পাইছো 16 ইয়াতে পাইছো 24 এইটো আৰু এটো সমান নহয় তো এতেকে লিখিম এতেকে প্ৰান্তীয় পদ দুটাৰ পূৰণফল not equal to মানে সমান নহয় not equal to কি মাধ্য দুটাৰ পূৰণফল হল প্ৰান্তীয় পদ দুটাৰ পূৰণফল not equal to মাধ্য দুটাৰ পূৰণফল তো এতেকে লিখিম যে 2, 4, 6, 8 সংখ্যা কেইটা সমানুপাত নহয় বা সমানুপাতিক নহয় ঠিক আছে সমানুপাতিক যেটো লিখিব দিছে সমানুপাতিকে লিখো সমানুপাতিক নহয় তো এতিয়া হয় কোনটা আৰু নহয় এনেকে বুজি পাইছো ঠিক আছে এতিয়া চোৱা 4 নম্বৰটো দিয়া আছে
24, 6, 108, 27 তো এই ৰাশিকেইটা সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰিব লাগে solution 24, 6, 108, 27 ৰাশিকেইটা ৰাশিকেইটাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল প্ৰান্তীয় পদটো জানাই 24 আৰু 27 24 into 27 তো পূৰণটো ইয়াতে কৰি দিয়া 27 24 7 গুণ কিমান 28 28 78 2 4 2 গুণ 8 আৰু 2 10 10 2 7 গুণ 14 14 4 7 1 2 2 গুণ 4 1 5 যোগ কৰি দিয়া এটো 8 তেল 4 ইয়াতে হল 6 কিমান পাইছো 648 এইখিনি ইয়াতে পালো আৰু কি লিখিম মাধ্য দুটাৰ পূৰণফল মাধ্য দুটাৰ পূৰণফল মাধ্য দুটা কি কি আছিল 6 আৰু 108 6 into 108 তো ইয়াতে এটো পূৰণ কৰি দিয়া 108 into 6 6 গুণ 48 48 78 4 6 0 গুণ 0 আৰু 4 4 6 1 গুণ 6 কিমান পাইছো 648 তো এতিয়া ইয়াৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মধ্য দুটাৰ পূৰণফল সমানুপাতিক লিখিব পাৰো যে 648 সমান 648 পাইছো ঠিক আছে তো এটাকে লিখিম যে 24, 6, 108, 27 সংখ্যা কেইটা সমানুপাতিক হয় ঠিক আছে